Hello everyone, welcome back to Exam Cracker. আজি আমি ডিসকাস কৰিম কিছুমান ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট স্কিম ওকে আমি কোৱেশ্চন আমি যোনটো পাৰ্ট 1 হয় গভৰ্ণমেণ্ট স্কিমৰ হেতু অলৰেডি ডিসকাস কৰিছিলো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনস আমি ডিসকাস কৰিছিলো তাৰ লগতে সো আজি আমি পাৰ্ট 2 ডিসকাস কৰিম সো এই লেসনটো আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব আহিব লগা সকলোখিনি এক্সামৰ কাৰণে স্পেশালি ফৰ ৰিসাৰ্চ এসিস্টেন্ট এপিএসসি এণ্ড আসাম সেক্ৰেটাৰিয়েট পিএনআৰডি এই সকলোখিনিৰ কাৰণে ইম্পৰ্টেন্ট হয় Okay, so আমি question number 1 or পৰা discuss কৰো আৰু যিসকলে part 1 চোৱা নাই আপোনালোকে তেমকে চাই ল'ব okay so question number 1 or পৰা আমি discuss কৰো question number 1 ত আছে government Jawaharlal Nehru National Urban Renewal Mission JNNURM was a massive city modernization scheme launched by the government of India under the Ministry of. So, kuntu ministry underot JNNURM, that is Jawaharlal Nehru National Urban Renewal Missions etu ase. So, your answer hobo mo direct answer to koi dim, that is Ministry of Housing and Urban Affairs. Okay. Next question number 2. JNNURM launch on ketia etu launch kora hoisile etu launch korise December 2005 ot. JNNURM scheme inauguration কৰিছিলে কোনে PM প্ৰধানমন্ত্ৰী মনমোহন সিংৰ দ্বাৰা এটো ইনোগ্ৰেট কৰা হৈছিলে ওকে নেক্সট আমি কোৱেশ্চনটো চাও দ্যাট ইজ কোৱেশ্চন নম্বৰ 4 হ'ব JNNURM is succeeded by অমৃত ওকে অমৃতৰ বিষয়ে আমি পঢ়িম এতিয়া অমৃতৰ ফুল ফৰ্মটো হৈছে that is Atal Mission for Rejuvenations and Urban Transformations was launched by the Prime Minister of India Narendra Modi. So যোনটো অমৃত স্কিম হয় এটো এটা ইম্পৰ্টেন্ট স্কিম হয় এটো লঞ্চ হৈছিলে জুন 2015 চনত ওকে আৰু এই অমৃত যোনটো স্কিম হয় ইয়াৰ মেইন অবজেক্টিভ কি হয় the main objective of অমৃত was to establish infrastructure that could ensure adequate robust sewage network and water supply for urban transformations by implementing urban revival project okay next question number 7 which is the first state in India to submit state annual action plan under Atal Mission for Rejuvenations and Urban Transformation che omrut jontu scheme hoy ei scheme tur prothombar kunkhon state নিজৰ একশন প্ল্যান সাবমিট কৰিছিলে কোনখন ষ্টেটে এডপ্ট কৰিছিলে অমৃত যোনটো স্কিম হয় ইয়াৰ আনসাৰটো হ'ব ৰাজস্থানে সকলোতকৈ প্ৰথমতে একশন প্ল্যান সাবমিট কৰিছিলে নেক্সট এই যোনটো আমাৰ অমৃত স্কিম হয় ঠিক আছে অমৃত স্কিম আৰু হাউচিং ফৰ অল বাই 2020 এই স্কিমটো একেলগে লঞ্চ কৰা হৈছিলে হেতু আপোনালোকে মনত ৰাখিব Next question number 8 Amrut comes under which ministry Amrut scheme to kuntu ministry under ta hai Ministry of Housing and Urban Affairs under ta hai ministry khini important hoy jikunu scheme hok ta ministry to juntu monot rakha to important okay next question number 9 PMAGY that is Pradhan Mantri Adarsh Gram Yojana launch on etu kitia launch kora hoisile Pradhan Mantri Adarsh Gram Yojana important the scheme হয় 2009 পৰা 2010 চনত এটো লঞ্চ কৰা হৈছিল ওকে আৰু কিছুমান ফ্যাক্ট আমি পঢ়িলো প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ বিষয়ে কাৰণ এটো ইম্পৰ্টেন্ট স্কিম হয় বিষয় হে কাৰণে ইয়াৰ বিষয়ে ডিটেইল জানাটো ইম্পৰ্টেন্ট হয় দ্যাট ইজ যোনটো আমাৰ এই আদৰ্শ গ্ৰাম যোজনা হয় এই যোনটো স্কিম এটো বিশেষকৈ কোনখিনি কোড ইমপ্লিমেন্ট কৰা হয় বিশেষকৈ গ্ৰাম যোজনা যেহেতু ভিলেজ এৰিয়াতে ইমপ্লিমেন্ট কৰা হ'ব কিন্তু সেইখিনি ভিলেজত ইমপ্লিমেন্ট কৰা হ'ব য'ত শিডিউল কাষ্ট পপুলেশন 50% তকৈ এবভ আছে ওকে নেক্সট প্ৰথমবাৰৰ কাৰণে 2009 আৰু 2010 নত পাইলট সাৰ্ভে হিচাপে এই স্কিম টু আদৰ্শ গ্ৰাম যোজনা স্কিমটো আৰম্ভ কৰিছিলে 1000খন ভিলেজত ওকে তাৰ পাছত এটো 2014 পৰা 2015 চনত 1000ৰ পৰা 1500 ভিলেজলে তেওঁলোকক এক্সটেন্ড কৰা হল ওকে আৰু যোনটো আমাৰ আদৰ্শ গ্ৰাম যোজনা হয় এই গ্ৰাম যোজনাটো মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেন্টৰ আন্ডাৰত আহে নেক্সট কোৱেশ্চন নম্বৰ 10 Pradhan Mantri Awas Yojana PMAY is an initiative by Government of India in which affordable housing will be provided to urban poor with a target of building 20 million affordable houses by the year. Etu eta important scheme hoy recently etu porikha to ahisile that is Pradhan Mantri Awas Yojana etu launch kora hoisile 31st March 2000
সৰি এইটো বিশেষকৈ কেতিয়া ইয়াৰ টাৰ্গেট যোনটো 20 মিলিয়ন এফৰ্ডেবল হাউচ হয় কেতিয়ালৈকে বনাই কমপ্লিট কৰিব বুলি তেওঁলোকে টাৰ্গেট লৈছে 31 মাৰ্চ 2022 লৈকে আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে এইটো মিনিষ্ট্ৰী হৈছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান পভাৰ্টি এলিভিয়েশ্যনছ ওকে নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 12 ৰুৰেল হাউচিং স্কিম ইন্দিৰা আৱাস যোজনা IAY has restructured into প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আগতে আমাৰ কি হৈছিলে এটা স্কিম আছিলে ডেট ইজ ইন্দিৰা আৱাস যোজনা IAY বুলি এই স্কিমটো কি কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আণ্ডাৰত ইয়াক ইনক্লুড কৰা হৈছে আৰু কেতিয়া ইনক্লুড কৰিছিলে 1 জানুৱাৰী 2016 চনত মনত ৰাখিব এইটো কথা নেক্সট কুৱেশ্যন নম্বৰ 13 ইন্দিৰা আৱাস যোজনা was launched ইন্দিৰা আৱাস যোজনা যোনটো মেইন আমাৰ ইন্দিৰা আৱাস যোজনা আছিলে যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লগত যোনটো ইনক্লুড কৰা হ'ল সেইটো 1885 পৰা 6ত এইটো লঞ্চ কৰা হৈছিলে আৰু কুৱেশ্যন নম্বৰ 14 প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো লঞ্চ কৰা হৈছিলে 25 জুন 2015 ওকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আণ্ডাৰত এই যোনটো ইন্দিৰা আৱাস যোজনা হয় এইটো মাৰ্চ কৰা হৈছে Next, question number 15. Deen Dayal Antyodaya Yojana NRLM was launched by Mrs. Sonia Gandhi on June 2, 2011 from which district? So, এইটো প্ৰথমতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা লঞ্চ কৰা হৈছিলে বনসৱাডা ডিষ্ট্ৰিক্ট ফ্ৰম ৰাজস্থান NRLMৰ বিষয়ে আপোনালোকে জনা উচিত ডেট ইজ আমি কওঁ দীন দয়াল যোজনা NRLM এই যোনটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় এইটো ৰিলিফ প্ৰগ্ৰেম হয় আৰু ইয়াক লঞ্চ কৰা হৈছিলে এজ এ আজীৱিকা ডেট ইজ নেশ্যনেল ৰুৰেল লিভলিহুড মিছনছ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে ইন দ্য ইয়েৰ 2011 আৰু ইয়াক ৰিনেম কৰা হ'ল পাছত এইটো ৰিনেম কৰা হ'ল কি বুলি DAY NRLM বুলি ৰিনেম কৰা হ'ল ইন 2015 ওকে আৰু এই যোনটো স্কিম হয় এই স্কিমটো ইট ইজ এ ইম্প্ৰুভ ভাৰ্চন অফ স্বৰ্ণ জয়ন্তী গ্ৰাম যোজনা যোনটো লঞ্চ কৰা হৈছিলে 1999ত মানে ইয়াৰ মিনিংটো হৈছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা ইয়াৰ আণ্ডাৰতে আছে মানে আমাৰ NRLM ইয়াৰ আণ্ডাৰতে আছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা এইটো ইয়াৰ লগত মাৰ্চ কৰি দিয়া হৈছে NRLMৰ মিছনটো হৈছে টু ৰিডিউচ poverty by enable the poor household to access gainful self-employment and skill wage employment opportunities. Mission to আপোনালোকে মনত ৰাখিব লাগিব. Next question number 16. MGNREGA is previously known as important scheme হয় সকলোৱে জানে MGNREGAৰ বিষয়ে আৰু এই MGNREGAক প্ৰথমতে জনা গৈছিলে নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম হিচাপে জনা গৈছিলে ডেট ইজ NREGA ওকে আৰু এইটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে MGNREGA ডেট ইজ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট আৰু এই যোনখন বিল পাছ কৰা হৈছিলে 2005 চনৰ 7 ডিচেম্বৰত ওকে MGNREGAৰ বিষয়ে আমি আৰু কিছুমান তথ্য জানিলো 1991ত PV Narasimha Rao গভৰ্ণমেণ্টে এজ এ পাইলট স্কিম এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে ৰুৰেল এৰিয়াত এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে এটা স্কিম তেওঁ লঞ্চ কৰিব বিচাৰিছিলে 1991ৰে কাহিনী হয় এইটো PV নৰসিংহ ৰাও গভৰ্ণমেণ্ট সেইটো সময়ত আছিলে তেওঁ এমপ্লয়মেণ্ট জেনেৰেট কৰিব বিচাৰিছে এগ্ৰিকালচাৰ লেবাৰৰ লগত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব বিচাৰিছে ৰুৰেল এৰিয়াত আৰু ফুড ছিকিউৰিটি এনহেন্স কৰিবৰ কাৰণে বিচাৰিছিলে আৰু সেইটো সময়ত PV নৰসিংহ ৰাও গভৰ্ণমেণ্টে এই স্কিমটোৰ নাম দিছিলে এমপ্লয়মেণ্ট এছুৰেঞ্চ স্কিম যদি কুৱেশ্যনছ আহে যে MGNREGAৰ প্ৰিভিয়াছলি তেওঁ কি বুলি জনা যায় তেতিয়াহ'লে ইয়াৰ আনচাৰ দুটা শুদ্ধ হ'ব ডেট ইজ কুৱেশ্যন নম্বৰ 16টো আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি স্কিম এইটো শুদ্ধ হ'ব আৰু এমপ্লয়মেণ্ট এছুৰেঞ্চ স্কিম এইটো আমাৰ শুদ্ধ হ'ব চ' দুটা প্ৰিভিয়াছলি দুটা স্কিমত এই যোনটো MGNREGA হয় এইটো জনা গৈছিলে ওকে আৰু এই MGNREGA যোনটো স্কিম হয় মাৰ্চ কৰা হৈছে দুটা ইম্পৰ্টেণ্ট স্কিমৰ লগত ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম আৰু সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰ ৰিচাৰ্চ এছিষ্টেণ্ট পেপাৰখন চায় RA যোনটো 29 নৱেম্বৰত হ'ব ৰাইট চ' কোনটো স্কিম প্ৰিভিয়াছলি কেনেকৈ জনা গৈছিলে আৰু কাৰ লগত কোনটো মাৰ্চ কৰা হৈছে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰু ইয়াৰ মেইন অবজেক্টিভ হৈছে MGNREGA প্ৰভাইড 100 days of guaranteed wage employment to rural unskilled labor okay so এই শব্দটো মনত ৰাখিব স্কিল লেবাৰ নহয় আনস্কিল লেবাৰ হয় okay next income economic security
নেক্সট ডিক্ৰিজ মাইগ্ৰেশ্যন অফ লেবাৰ ফ্ৰম ৰুৰেল টু আৰ্বান এৰিয়া। এইটো এটা ইম্পৰ্টেণ্ট স্কিম হয়, যাতে ৰুৰেলৰ পৰা আৰ্বানলৈ যাতে মানুহ যাব নালাগে, মাইগ্ৰেশ্যন যাতে কমি থাকে। আৰ্বান এৰিয়া বহুত বেছি মানুহেৰে ভৰপূৰ হৈছে, চ' সেইকাৰণে মাইগ্ৰেশ্যন যাতে তেওঁলোকে কম হয়, সেইকাৰণে এই যোনটো MGNREGA স্কিমটো ইণ্ট্ৰডিউচ কৰা হৈছিলে। এইটো এটা ইম্পৰ্টেণ্ট হয়। নেক্সট আপোনালোকে চাব পাৰে ৰিচেণ্ট MGNREGAটো নিউজতে আছে, কাৰণ ৰিচেণ্টলি আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ March 26, 2020 তেওঁ এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰিছিলে ৰিগাৰ্ডিং দ্য MGNREGA, যে তেওঁ ₹2000 অন এন এভাৰেজ হাইক হ'ব আণ্ডাৰ MGNREGAৰ ভিতৰত যিসকলে কাম কৰি আছে, আৰু এই স্কিমটোত ছিনিয়ৰ চিটিজেনছ, পাৰ্চন উইথ ডিজেবিলিটি এণ্ড উইড'জৰ কাৰণেও তেওঁলোকে ওৱান টাইম এডিশ্যনেল এমাউণ্ট প্ৰভাইড কৰিব ₹1000। চ' এইটো বিশেষকৈ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰতে এই মানিখিনি ট্ৰান্সফাৰ কৰা হ'ব বিকজ অফ COVID-19 আউটব্ৰেক। অ'কে, চ' MGNREGAটো নিউজত আছে, সেইকাৰণে এইটো ইম্পৰ্টেণ্ট এটা স্কিম হয়। আৰু এই MGNREGA যোনটো স্কিম হয়, তাৰ 90% চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ড কৰিব, 10% ষ্টেট গভৰ্ণমেণ্টে ফাণ্ড কৰিব। চ' ইয়াৰ চেৰাইটো হৈছে 90-10। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে এইটো কেম ইন টু ফ'ৰ্চ, MGNREGA কেম ইন টু ফ'ৰ্চ 2 February 2006। নেক্সট কুৱেশ্যন নম্বৰ 18, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা ৱাজ লঞ্চ ইন দ্য ইয়াৰ। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা কেতিয়া লঞ্চ কৰা হৈছিলে? 2000 চনৰ 25 ডিচেম্বৰ। অ'কে, PMGSY। অ'কে, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, ইয়াৰ মেইন অবজেক্টিভটো হৈছে প্ৰভাইড কানেক্টিভিটি বাই ৱে অফ এন অল ৱেডাৰ ৰুট টু দ্য আনকানেক্টেড ইনহেবিটেড। আৰু এই প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, ইয়াৰ ইলিজিবিলিটি হৈছে যোনটো প্লেইন এৰিয়া হয়, প্লেইন এৰিয়াৰ পপুলেশ্যন 500তকৈ এবভ থাকিব লাগিব, আৰু যোনটো নৰ্থ ইষ্টাৰ্ণ ষ্টেট, হিমালয়ান ষ্টেট আৰু ডেজাৰ্ট আৰু ট্ৰাইবেল এৰিয়া হয়, তাৰ পপুলেশ্যন 250ৰ ওপৰত থাকিব লাগিব। তাতহে এই স্কিমটো ইমপ্লিমেণ্ট কৰা হ'ব। অ'কে, নেক্সট চাওঁ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আণ্ডাৰত ইউনিয়ন গভৰ্ণমেণ্ট বিয়েৰ্ছ 90% প্ৰজেক্ট। ইউনিয়ন গভৰ্ণমেণ্টে 90% কষ্ট তেওঁলোকে বিয়েৰ কৰিব, ঠিক আছে, ফৰ নৰ্থ ইষ্টাৰ্ণ হিমালয়ান ষ্টেট, আৰু যোনবিলাক প্লেইন এৰিয়া হয় তাৰ কাৰণে ইউনিয়ন গভৰ্ণমেণ্টে 60% কষ্ট তেওঁলোকে ব্যয় কৰিব। অ'কে, দেন দ্য ৰুৰেল ৰুটছ কনষ্ট্ৰাকশ্যন আণ্ডাৰ PMGSY will be in accordance with the provision of Indian Roots Congress। চ' এই যোনটো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, বিশেষকৈ কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব কাৰ আণ্ডাৰত? ইণ্ডিয়ান ৰুটছ কংগ্ৰেছৰ আণ্ডাৰত এইটো কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব। আৰু যোনটো IRC হয়, ডেট ইজ ইণ্ডিয়ান ৰুটছ কংগ্ৰেছ, এইটো এটা অপেক্স বডি হয় অফ হাইৱে ইঞ্জিনিয়াৰ্ছ ইন দ্য কাণ্ট্ৰি, আৰু IRC যোনটো হয় সেইটো এষ্টাব্লিছ হৈছিলে 1934। নেক্সট কুৱেশ্যন নম্বৰ 19, চিফ মিনিষ্টাৰ গ্ৰাম উন্নয়ন যোজনা, ডেট ইজ CMSGUY, এইটো লঞ্চ হৈছিলে 2016 পৰা 17 ভিতৰত, আৰু কালমিনেট হ'ব 2021 পৰা 22। অ'কে, CMSGUY ইজ ইম্পৰ্টেণ্ট হয় বিকজ এইটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা হয়, ডেট ইজ চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰামীণ উন্নয়ন যোজনা। এই স্কিমটো আসাম গভৰ্ণমেণ্টৰ দ্বাৰা হয়, আৰু এই আসাম গভৰ্ণমেণ্টৰ স্কিম সদায় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আৰু এইটো লঞ্চ কৰা হৈছিলে ডেট ইজ 5 জানুৱাৰী 2017 গুৱাহাটীত। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 28, আমাৰ লাষ্ট কুৱেশ্যন হ'ব প্ৰজেক্ট এলিফেণ্টৰ আণ্ডাৰত। প্ৰজেক্ট এলিফেণ্ট যোনটো স্কিম হয়, এইটো লঞ্চ হৈছিলে 1992ত। অ'কে, প্ৰজেক্ট এলিফেণ্টৰ কথা যেতিয়া আমি ডিছকাছ কৰোঁ, আপোনালোকে জানিব লাগিব যে আমাৰ প্ৰজেক্ট এলিফেণ্টৰ এটা যোনটো এলিফেণ্টৰ পপুলেশ্যন হয়, সেই ক্ষেত্ৰত আসাম ৰেংকছ ছেকেণ্ড। অ'কে, আসাম হেজ ছেকেণ্ড লাৰ্জেষ্ট নাম্বাৰ অফ এলিফেণ্ট ইন ইণ্ডিয়া, আৰু প্ৰথম ষ্টেট হৈছে কৰ্ণাটক। কৰ্ণাটকত সকলোতকৈ বেছি এলিফেণ্ট পপুলেশ্যন আছে, তাৰ পাছতে আছে অসমত। অ'কে, আৰু লাষ্ট আমাৰ এলিফেণ্ট চেঞ্চাছ হৈছিলে 2017 চনত, আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে 2010 চনত এলিফেণ্টক নেশ্যনেল হেৰিটেজ এনিমেল হিচাপে ঘোষণা কৰা হৈছে। তো কেতিয়াবা কুৱেশ্যন আহিব পাৰে, হুইচ অফ দ্য ফলোয়িং ইজ এ নেশ্যনেল হেৰিটেজ এনিমেল। অ'কে, এলিফেণ্ট আমাক 2017 চনত নেশ্যনেল হেৰিটেজ এনিমেল হিচাপে ঘোষণা কৰা হৈছিলে।
আৰু প্ৰজেক্ট এলিফেণ্টৰ মেইন অবজেক্টিভটো হৈছে টু এনচিয়ৰ ৱেলফেয়াৰ অফ ডমেষ্টিকেটেড এলিফেণ্ট, নম্বৰ বি প্ৰটেকশ্যন অফ এলিফেণ্টছ দেয়াৰ হেবিটেট এণ্ড এলিফেণ্ট কৰিডৰ্ছ, এণ্ড নেক্সট মিটিগেশ্যন এণ্ড প্ৰিভেনশ্যন অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট, ডেট ইজ মেন এলিফেণ্ট কনফ্লিক্ট টু প্ৰিভেণ্ট কৰিবৰ কাৰণে প্ৰজেক্ট এলিফেণ্ট ইয়াৰ এটা ইম্পৰ্টেণ্ট অবজেক্টিভ হয়। নেক্সট আমাৰ যোনটো গভৰ্ণমেণ্টে নটিফাই কৰিছে যে আমাৰ এৰাউণ্ড দেয়াৰ আৰ 32 এলিফেণ্ট ৰিজাৰ্ভ ইন ইণ্ডিয়া। দ্য ভেৰি ফাৰ্ষ্ট এলিফেণ্ট ৰিজাৰ্ভ অফ দ্য এলিফেণ্ট চেঞ্চুৰী ৱাজ সিংঘম এলিফেণ্ট ৰিজাৰ্ভ। সিংঘম এলিফেণ্ট ৰিজাৰ্ভ সকলোতকৈ প্ৰথমে তেওঁলোক ডিক্লেয়াৰ কৰা হৈছিলে, যোনটো ঝাৰখণ্ডত আছে। অ'কে, প্ৰজেক্ট এলিফেণ্টৰ আণ্ডাৰত আৰু এটা ইম্পৰ্টেণ্ট প্ৰগ্ৰেম আছে যাক আমি মাইক প্ৰগ্ৰেম বুলি কওঁ। মাইক মানে হৈছে MIKE, ডেট ইজ এব্ৰিভিয়েশ্যন অফ মনিটৰিং অফ ইলিগেল কিলিং অফ এলিফেণ্ট প্ৰগ্ৰেম, আৰু এইটো সাউথ ইষ্ট এছিয়া আৰম্ভ কৰা হৈছে 2003 চনত। অ'কে, মাইক প্ৰগ্ৰেমটো ইমপ্লিমেণ্টেশ্যন 2003 চনত হৈছিলে। আৰু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, অসমত আমাৰ 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে। শোণিতপুৰ এলিফেণ্ট ৰিজাৰ্ভ, দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ, কাজিৰঙা কাৰ্বি আংলং এলিফেণ্ট ৰিজাৰ্ভ, ধনশিৰি লাংডিং এলিফেণ্ট ৰিজাৰ্ভ আৰু চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ। 2খন আমাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, মানস এণ্ড ডিব্ৰু চৈখোৱা, আৰু আমাৰ প্ৰজেক্ট টাইগাৰ 3খন, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক। চ' ডেটছ ফৰ অল টুডে। If you have any doubts, you can ask in the comment section below. Okay, next part to মই অতি সোনকালে দিবৰ কাৰণে চেষ্টা কৰিম। বহুত দিন মই একচুৱেলি দিয়া নাছিলোঁ কোনো ধৰণৰ, চ' সেইকাৰণে মই নেক্সট পাৰ্টটো অতি সোনকালে দিবৰ কাৰণে চেষ্টা কৰিম। আৰু কাইলৈ মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট ছিৰিজ দিম, যোনটো আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' কাইলৈ গধূলি 7 PM মই কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটো দিবৰ কাৰণে চেষ্টা কৰিম। চ' থেংক ইউ এভৰিৱান এণ্ড গড ব্লেছ ইউ অল ফৰ ইউৰ এক্সামিনেশ্যনছ।